নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। চৰকাৰী ভূমি দখল কৰাসকলৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ এতিয়া চৰকাৰ আৰু প্ৰশাসন। ভাঙি দিলে ৭৪টাকৈ বাসগৃহ। গুৱাহাটী মহানগৰীত চলিল এতিয়া উচ্ছেদ অভিযান। অবৈধভাৱে বাস কৰা পৰিয়ালৰ বিৰুদ্ধে চৰকাৰৰ একশ্যন। ৭৪টাকৈ বাসগৃহত পৰিল প্ৰশাসনৰ হাতোৰা। ৭৪টাকৈ বাসগৃহত এতিয়া পৰিল প্ৰশাসনৰ হাতোৰা। ৰেল বিভাগৰ ভূমিত এতিয়া অবৈধভাৱে সাজিছিল ঘৰ। অবৈধভাৱে সাজি লোৱা ঘৰকেইটা ভাঙি দিলে এতিয়া প্ৰশাসনে। গুৱাহাটী বামুণী মৈদামত ৰেলৱে কলনীত এই উচ্ছেদ অভিযান চলায়। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমানৰ মৌলিক অধিকাৰ নহয় ৱাকফৰ সম্পত্তি। ইছলামৰ অপৰিহাৰ্যৰ অংশ নহয় এতিয়া ৱাকফ। সৰ্বোচ্চ ন্যায়ালয়ত ৱাকফ সংশোধনী আইনক লৈ কেন্দ্ৰৰ বিশেষ যুক্তি। অথলে যাব নেকি এতিয়া ২০ কোটি মুছলমানৰ দুৱা প্ৰাৰ্থনা। সবিশেষ জনাই আছোঁ আপোনালোকক। ২০ কোটি মুছলমানৰ দুৱা প্ৰাৰ্থনা অথলে যাব নেকি? সৰ্বোচ্চ ন্যায়ালয়ত ৱাকফ সংশোধনী আইনক লৈ কেন্দ্ৰৰ এতিয়া বিশেষ যুক্তি। ৱাকফ ইছলামৰ অপৰিহাৰ্য অংশ নহয়। ৱাকফৰ সম্পত্তি মুছলমানৰ মৌলিক অধিকাৰ নহয়। ৱাকফ সংশোধনী আইন বাতিলৰ দাবীৰে প্ৰতিবাদৰ মাজতে এতিয়া কেন্দ্ৰৰ এই যুক্তি। ৱাকফ ইছলামৰ ধাৰণা যদিও ৱাকফ ইছলামৰ অপৰিহাৰ্য অংশ নহয়, সেয়েহে ৱাকফ সম্পত্তিক মুছলমানৰ মৌলিক অধিকাৰ হিচাপে ধৰিব নোৱাৰি। ৱাকফ ইছলামৰ অপৰিহাৰ্য অংশ বুলি প্ৰমাণ নোহোৱালৈকে বাকীবোৰ যুক্তি বিফল। কেন্দ্ৰৰ এই চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত দিলে এই যুক্তি। মেহতাৰ দাবী কোনো ব্যক্তিৰেই চৰকাৰী মাটিত দখল কৰাৰ অধিকাৰ নাই। মুখ্য ন্যায়াধীশ বি আৰ গাভাই ন্যায়াধীশ আগাষ্টিন জৰ্জৰ মাছিহৰ বিচাৰপীঠৰ শুনানিৰ মাজতেই এই যুক্তি। এতিয়া কাইলৈ অনুষ্ঠিত হ'ব পৰৱৰ্তী শুনানি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে বিনয় সিংহৰ জঘন্য কাণ্ড। যুৱতীগৰাকীৰ পিতৃৰ সৈতে সুৰাপান কৰি সুযোগ বুজি কুকৰ্ম ৫০ ঊৰ্ধৰ ব্যক্তি বিনয় সিংহৰ। ৰাজ্যত পুনৰ এতিয়া সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে ৫০ ঊৰ্ধৰ ব্যক্তিৰ জঘন্য কাণ্ড। বিনয় সিংহৰ কুকাণ্ডৰ বলি এতিয়া মানসিক বিকাৰগ্ৰস্ত যুৱতী। দীৰ্ঘদিন ধৰি যুৱতীগৰাকীৰ সৈতে কৰি আহিছিল অপকৰ্ম। যুৱতীগৰাকীৰ পিতৃৰ সৈতে সুৰাপান কৰি সুযোগ বুজি কৰিছিল কুকৰ্ম। এটা ভুক্তভোগী যুৱতীগৰাকীৰ অন্তঃসত্ত্বা হোৱাৰ ঘটনা আহে পোহৰলৈ। হোজাইত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। স্থানীয় ৰাইজে লম্পট বিনয় সিংহক গতাই দিয়া আৰক্ষীক। বিনয় সিংহৰ আটক কৰি হোজাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে ৫০ ঊৰ্ধৰ ব্যক্তিৰ জঘন্য কাণ্ড। এটা বিনয় সিংহৰ কুকাণ্ডৰ বলি এতিয়া মানসিক বিকাৰগ্ৰস্ত যুৱতী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি। তালি টোপোলা বান্ধি অসমৰ পৰা ঘূৰি যাব লাগিব নিজ দেশলৈ। চুকে কোণে থকা বাংলাদেশীক ৩০ দিনৰ সময় দিলে চৰকাৰে। দিব লৈছোঁ এটা ব্ৰেকিং আপডেট। তালি টোপোলা বান্ধি অসমৰ পৰা ঘূৰি যাব লাগিব এতিয়া নিজ দেশলৈ। চুকে কোণে থকা বাংলাদেশীক ৩০ দিনৰ সময় দিলে চৰকাৰে। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসমতো হ'ব এতিয়া বৃহৎ একশ্যন। ৩০ দিনৰ ভিতৰত বিচাৰি উলিওৱা হ'ব অবৈধ অনুপ্ৰৱেশকাৰীক। ভাৰতীয় বুলি দাবী কৰা সন্দেহজনক লোকৰ নথিপত্ৰ হ'ব এতিয়া পৰীক্ষা। নথিপত্ৰ পৰীক্ষা কৰোৱাত ব্যৰ্থ হ'লেই ঘূৰি যাব লাগিব নিজ দেশলৈ। এটা ম্যানমাৰৰ বাংলাদেশৰ পৰা অহা সন্দেহজনক লোকৰ ক্ষেত্ৰত এই হ'ব একশ্যন। ইতিমধ্যে প্ৰতিখন ৰাজ্যকে কেন্দ্ৰৰ তৰফৰ পৰা দিয়া হৈছে নিৰ্দেশনা। ৰাজ্যসমূহক অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু বিতৰণৰ ক্ষমতা দিছে কেন্দ্ৰই। বিতৰণৰ বাবে চিনাক্ত কৰা ব্যক্তিক ৰখাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জনায় কেন্দ্ৰই। পৰ্যাপ্ত জিলা পৰ্যায়ৰ ডিটেনশ্যন চেণ্টাৰ স্থাপন কৰিবলৈ নিৰ্দেশ। এটা সীমান্তত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ জনায় BSF আৰু আছাম ৰাইফলক।
অবৈধ বাংলাদেশী আৰু ৰোহিংগিয়াৰ অনুপ্ৰৱেশ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। সাৱধান হওক এতিয়া মধ্য অসমবাসী। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নিপকোৱে। খুলি দিয়া হৈছে উমৰাংছৰ খানদং বান্ধৰ 7খনকৈ গেট। সাৱধান হওক মধ্য অসমবাসীৰ। উমৰাংছৰ খানদং বান্ধে বিপদ মাতিব মধ্য অসমলৈ। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নিপকোৱে। তাৰ পিছতেই পানীৰে উপচি পৰিল নৈ জলপৃষ্ঠ। নেৰানেপেৰা বৰষুণৰ বাবে খানদং বান্ধৰ 7খনকৈ গেট খুলি দিলে কৰ্তৃপক্ষই। খানদং বান্ধৰ আটাইকেইখন গেটেৰে ধাৰাসাৰে বাগৰিছে এতিয়া পানী। 3,73,040 কিউমেক পানী এৰি দিয়াক লৈ এতিয়া হাহাকাৰ পৰিস্থিতি। সাৱধান হওক এতিয়া মধ্য অসমবাসী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং আপডেট। 20 কোটি মুছলমানলৈ আজি আহিব ভাল খবৰ। আজি ৱাকফক লৈ গুচৰীয়া আৰু চৰকাৰী দুয়োপক্ষৰ শুনানি। এতিয়া শুনানিৰ অন্তত আহিব ৰায়দান। মুছলমানৰ পক্ষত ন্যায়ালয়ে ৰায় দিলে স্থগিতাদেশ আহিব ৱাকফ আইনত। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। কৃষেই দেশৰ কোটি কোটি মুছলমানৰ বাবে আহিব এতিয়া ভাল খবৰ। ৱাকফ সংশোধনী আইনক লৈ আজি দুয়োপক্ষৰ শুনানি। দ্বিতীয় দিনৰ শুনানিৰ অন্তত আশাবাদী এতিয়া মুছলমানসকল। মুছলমানৰ পক্ষৰ অধিবক্তা কপিল চিব্বালে দখালে শক্তিশালীৰ যুক্তি। চৰকাৰী পক্ষৰ অধিবক্তা তুষাৰ মেহতাই প্ৰশ্ন কৰিছিল আইনখনৰ বৈধতা কি। এটা বুধবাৰে চৰকাৰী পক্ষৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। আজি গুচৰীয়া আৰু চৰকাৰী দুয়োটা পক্ষৰে শুনানি গ্ৰহণ কৰিব। এটা শুনানিৰ অন্ততেই আহিব গুৰুত্বপূৰ্ণ ৰায়। এই ৰায়ক লৈ এতিয়া আশাবাদী হৈ আছে দেশৰ 20 কোটি মুছলমান সমাজ। এই ৰায়ক লৈ এতিয়া আশাবাদী হৈ আছে দেশৰ 20 কোটি মুছলমান সমাজ আৰু 20 কোটি মুছলমানে প্ৰমাণ কৰিব ৱাকফ সম্পত্তিৰ মুছলমানৰ সম্পদ।